আমির হোসেন নাম, এই ল'ৰাটোৰ নাম হ'ল আমিৰ হোসেন। তেওঁ ঘৰৰ পৰা শাক পাচলি লৈ চাপৰ বজাৰত চব্জি বিক্ৰী কৰিবৰ কাৰণে আহিছিল। কিহেৰে লৈ আহিছিল? ঘোঁৰাৰ গাড়ীৰে লৈ আহিছিল। তাতে চব্জি বিক্ৰী কৰি ঘৰে যোৱা অৱস্থাত চাপৰ চিঙাৰ পাত তাতে এক্সিডেণ্ট হৈছে। আমি গাড়ীটোৰ সন্ধান পাইছোঁ। মানে এক্সিডেণ্টটো হৈছে আনুমানিক 4:30মান বজাত আৰু কি। কুঁৱলীৰ বাবে হৈছে নেকি? মানে কুঁৱলীৰ বাবে হৈছে আৰু কি। এইটো আনুমানিক আমি ক'ব পাৰোঁ যে কুঁৱলীৰ বাবে হৈছে আৰু কি। ৰাতি 4:30। আহত হ'ল আহতজনৰ নাম হ'ল ওমৰ আলী শ্বেখ। বয়স তাৰ মান 30 বছৰ হ'ব, 30 বছৰ মানুহ হ'ব। নিহতজনৰ আমিৰ হোসেন আৰু কি। বয়স তাৰ বয়স 25 বছৰ মান হ'ব। উভয়ৰে ঘৰ ধীৰেশ্বৰ পাটন। কেতিয়া হৈছে ঘটনাটো? আনুমানিক 4:30মান বজাত, 4:30মান বজাত হৈছে। আমিৰ হোসেন নাম, এই ল'ৰাটোৰ নাম হ'ল আমিৰ হোসেন। তেওঁ ঘৰৰ পৰা শাক পাচলি লৈ চাপৰ বজাৰত চব্জি বিক্ৰী কৰিবৰ কাৰণে আহিছিল। কিহেৰে লৈ আহিছিল? ঘোঁৰাৰ গাড়ীৰে লৈ আহিছিল। তাতে চব্জি বিক্ৰী কৰি ঘৰে যোৱা অৱস্থাত চাপৰ চিঙাৰ পাত তাতে এক্সিডেণ্ট হৈছে। আমি গাড়ীটোৰ সন্ধান পাইছোঁ। মানে এক্সিডেণ্টটো হৈছে আনুমানিক 4:30মান বজাত আৰু কি। কুঁৱলীৰ বাবে হৈছে নেকি? মানে কুঁৱলীৰ বাবে হৈছে আৰু কি। এইটো আনুমানিক আমি ক'ব পাৰোঁ যে কুঁৱলীৰ বাবে হৈছে আৰু কি। ৰাতি 4:30। আহতজনৰ নাম হ'ল ওমৰ আলী শ্বেখ। বয়স তাৰ মান 30 বছৰ হ'ব, 30 বছৰ মানুহ হ'ব। নিহতজনৰ আমিৰ হোসেন আৰু কি। বয়স তাৰ বয়স 25 বছৰ মান হ'ব। উভয়ৰে ঘৰ ধীৰেশ্বৰ পাটন। কেতিয়া হৈছে ঘটনাটো? আনুমানিক 4:30মান বজাত, 4:30মান বজাত হৈছে। আমিৰ হোসেন নাম, এই ল'ৰাটোৰ নাম হ'ল আমিৰ হোসেন। তেওঁ ঘৰৰ পৰা শাক পাচলি লৈ চাপৰ বজাৰত চব্জি বিক্ৰী কৰিবৰ কাৰণে আহিছিল। কিহেৰে লৈ আহিছিল? ঘোঁৰাৰ গাড়ীৰে লৈ আহিছিল। তাতে চব্জি বিক্ৰী কৰি ঘৰে যোৱা অৱস্থাত চাপৰ চিঙাৰ পাত তাতে এক্সিডেণ্ট হৈছে। আমি গাড়ীটোৰ সন্ধান পাইছোঁ। মানে এক্সিডেণ্টটো হৈছে আনুমানিক 4:30মান বজাত আৰু কি। কুঁৱলীৰ বাবে হৈছে নেকি? মানে কুঁৱলীৰ বাবে হৈছে আৰু কি। এইটো আনুমানিক আমি ক'ব পাৰোঁ যে কুঁৱলীৰ বাবে হৈছে আৰু কি। ৰাতি 4:30। আহতজনৰ নাম হ'ল ওমৰ আলী শ্বেখ। বয়স তাৰ মান 30 বছৰ হ'ব, 30 বছৰ মানুহ হ'ব। নিহতজনৰ আমিৰ হোসেন আৰু কি। বয়স তাৰ বয়স 25 বছৰ মান হ'ব। উভয়ৰে ঘৰ ধীৰেশ্বৰ পাটন। কেতিয়া হৈছে ঘটনাটো? আনুমানিক 4:30মান বজাত, 4:30মান বজাত হৈছে।